হেল্ল' গাইজ, কি খবৰ? খবৰ আছে কাৰণ ভাল, যাৰ যাৰ বেয়া চলিছে আপোনালোকৰ দিনবোৰ ভাল হওক তাৰে আশা কৰিলোঁ। বন্ধুসকল, আজি আপোনালোকে এখন কোম্পানী ফাৰ্ম বনাবলৈ কি কি বস্তু প্ৰয়োজন হয় আৰু সঠিক জোখ মাখ দীঘল কিমান লাগে, বহল কিমান লাগে সেইটোৰ বিষয়ে ক'ম, আৰু কেনেকৈ কি কৰিব প্ৰচেছ আৰু কোন দিশত বনাব লাগে সেইটোও ক'ম, নহয় জানো? ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই যাব। যেনে চেনেলটো নতুনকৈ চাইছে কোনোবাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষত থকা বেলটো দবাব যাতে প্ৰথমে মোৰ ভিডিঅ'বোৰ চাবলৈ পায়, আৰু শ্বেয়াৰ কৰিব যাতে সকলো বন্ধুবৰ্গই এই ভিডিঅ'টোৰ পৰা কিছু উপকৃত হয়। আৰু কমেণ্ট কৰিব, কমেণ্ট এটা কৰিলে ভাল লাগে যে ভিডিঅ'টো আগলৈ বনাবলৈ মই ভাল পাওঁ। বেয়া হ'লেও কমেণ্ট কৰিব, ভাল হ'লেও কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আৰু মানে কি হয়, ভিডিঅ'টো লাষ্টলৈকে চাই যাব, আধা চাই গুচি নাযাব। আধা চাই গ'লে বুজি নাপাব, তেন্তে ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই যাব। তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰি পেলাওঁ। এতিয়া যেনে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰম্ভ কৰাৰ আগতে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, আকৌ কাষত বেলটো দবাব যায় প্ৰথমে মোৰ ভিডিঅ'বোৰ চাবলৈ পায়, আৰু শ্বেয়াৰ কৰিব সকলো বন্ধুবৰ্গই ভিডিঅ'টো চাবলৈ পায়, নহয় জানো? আজি কওঁ আপোনালোকক, এখন কোম্পানী ফাৰ্ম খুলিবলৈ সঠিক জোখ মাখবোৰ ক'ম আৰু কি কি লাগিব সেইটো ক'ম, নহয় জানো? এখন কোম্পানী ফাৰ্ম খুলিবলৈ আপোনালোকক এডোখৰ পানী নুঠা, বানপানী নুঠা, মানে সেনেকুৱা ধৰণৰ পানী চানী নুঠা এডোখৰ ভাল জেগা লাগিব। জেগাডোখৰত যাতে পানী নহয়, সেনেকুৱা নহয়, আৰু যাতে জেগাডোখৰত ৰ'দো পৰে, ধুনীয়াছে ৰ'দ চ'দ পৰে। ইমান মানে কি হয়, জাষ্ট থাকিলেও বেয়া, ৰ'দটো অলপ পৰিব লাগে, নহয় জানো? ৰ'দটো পৰিলে ভাল। আৰু জেগাডোখৰ মানে কি অকণ ওখ হ'ব লাগে। মিনিমাম ভেটিটো আপোনালোকৰ যোনডোখৰ মাটিডোখৰৰ পৰা 2 ফুট উঠাব লাগিব। ভেটিটো আপোনালোকে মাটিডোখৰৰ পৰা 2 ফুট উঠাব লাগিব। আৰু যাতে ওচৰতে খাল নাখালে, মানে খাল চাল খালে পানী জমা হ'লে সেই পানীটো টানিলে বস্তু ঘৰটো জেকি যায়, সেইটো হ'ব নালাগিব। এনেই ধৰি লওক, এখন কোম্পানী ফাৰ্ম বনাবলৈ হ'লে মিনিমাম 70 ফুট দীঘল আৰু 22 ফুট বহল হ'ব লাগে। এতিয়া মই 70 ফুটৰ জোখৰ ফাৰ্ম এখনৰ কথা যিহেতু ক'ম, 70 ফুট দীঘল ফাৰ্ম এখন বনাবলৈ হ'লে আপোনালোকক 70 ফুট দীঘল লাগিবই আৰু 22 ফুট বহল লাগিব, গম পালেই। সেইটো জোখৰ ক'ম। আৰু আপোনালোকৰ ওপৰত আপোনাৰ চাল দিব লাগিব। চালৰ ওপৰত আপোনালোকে খেৰ দিব লাগিব, নহয় জানো? খেৰটো দিলে কি হয়, বস্তুটো গৰমকালি ঠাণ্ডা পৰি থাকে। ঠাণ্ডা নপৰিবলৈ যদি টিং দি দিয়ে বা ডাইৰেক্ট মানে পাল দি দিলে কি হয়, বেছি গৰম পৰিব, বুজি পাইছেনে? বেছি গৰম পৰিলে কি হ'ব, পোৱালি হিট ষ্ট্ৰক হোৱাৰ গৰম দিনত চান্স থাকে, নহয় জানো? আৰু ঠাণ্ডা দিনত নিয়ৰটো পৰিবলৈ চান্স পাব। খেৰ লগাব, খেৰৰ পৰা নহ'লে আপোনাৰ এই টকৌপাত লগাব। টকৌপাতৰ ওপৰতহে আপোনালোকে পাল লগাব, ডাইৰেক্ট মানে টিং বা পাল লগাই দিব, যাতে বস্তুটো গৰম দিনত বস্তুটো ঠাণ্ডা কৰি ৰাখে, নহয় জানো? সেইকেইটা কাম কৰিব, নহ'লে অধিক লোকচান হ'ব পাৰে। আৰু আপোনালোকে যদি কলীয়া ফাৰ্ম কৰে তেতিয়া একো নাই। যদি চাং ফাৰ্ম বনায় আপোনালোকে, চাং ফাৰ্ম বনালে কি হ'ব, এই ছাইডৰ হাইটটোৰ কথা কৈছোঁ, ছাইডৰ হাইটটো অকণ বেছি দিব লাগিব। যদি কলীয়া ফাৰ্ম বনায় 8 ফুট দিলেও হ'ব। ছাইডৰ আপোনাৰ খুঁটাবোৰ 8 ফুট দিব লাগিব। আৰু মানে ভেটিটোৰ পৰা আপোনাৰ ছাইডৰ খুঁটাবোৰ 8 ফুট হ'ব, আৰু মূধচৰ খুঁটাটো 15 ফুট ওখ দিব লাগিব। তেতিয়াহে মানে বস্তুটো পাৰফেক্ট হয়। তাতকৈ মানে হেৰ-ফেৰ নকৰিব। মূধচৰ খুঁটাটো 15 ফুট আৰু ছাইডৰ খুঁটাটো 8 ফুট দিব লাগিব। আৰু চাং বনাই, চাংখন তেতিয়া ভালেই হয়, কিন্তু চাং বনালে মিনিমাম 10 ফুটমান দিব লাগে, যাতে চাংখন যিহেতু ওখ হৈ যায়, নহয় জানো? তেতিয়া এয়াৰটো ওলাবলৈ ভাল হয়। যদি ভুচিত কৰে 8 ফুট দিলে হ'ব ওখটো। সেইটো ক'লোঁ আপোনালোকক। সঠিক জোখ ফাৰ্মত ঢালাই খুঁটা দিবলৈ চাব। ঢালাই খুঁটা দিলে কি হয়, আপোনাৰ ফাৰ্মখন অকণ মজবুতো হয়, আৰু বহুত দিনলৈ আপোনালোকৰ ফাৰ্মখন বনাবলৈ কোনো দৰকাৰ নাই, দীৰ্ঘদিনীয়া হৈ যায়। আৰু যাতে বতাহে পটককৈ হিলাব নোৱাৰে, নহয় জানো? পটককৈ বাগৰি নাযায় বা হেৰি নহয়। বাঁহৰ দিলে অলপ ৰিস্ক থাকে, বোলো বাঁহৰতো হৈ যাব, কিন্তু আপোনাৰ বাঁহবোৰ অলপ ঘনাই দিব। আৰু চৌতিবোৰ 10 ফুটৰ মূৰে চৌতি দিবলৈ চাব। সেইমতে কামখিনি কৰি যাওক, সেইখনে ফাৰ্মখন বনাই যাওক। দীঘল যিমান বনাই আপত্তি নাই, কিন্তু কোম্পানী ফাৰ্মত মিনিমাম 70 ফুট হ'ব লাগে। 70 ফুট ফাৰ্ম এখন আৰু 22 ফুট ফাৰ্ম বহলখনত মানে মিনিমাম 1000 পোৱালি ধৰে। সেই অনুপাতে পোৱালি দিয়ে, মিনিমাম 1000 পোৱালি কোম্পানীয়ে দিয়ে মানে।
70 ফুট তাতকৈ দীঘল হ'ব লাগিব। 70 ফুটত তলত হ'লে নহ'ব। এতিয়া ধৰি লওক 70 ফুট ফাৰ্মখনত মিনিমাম আপোনাৰ ফিডাৰ লাগিব, আপোনাৰ ফিডাৰ ডিংগাৰটো লাগিব নহয় জানো। ফিডাৰ ডিংগাৰ আপোনালোকে পোৱালিৰ কাৰণে 3 লিটাৰ পানী আনিব 30টামান, আৰু টাবৰ ফিডাৰ আনিব 30টামান। আৰু যেতিয়া ডাঙৰ হোৱাৰ লগে লগে আপোনালোকৰ 8 লিটাৰ পানী লাগিব আৰু 8 কেজি দানা বাচন লাগিব। দানা বাচন আপোনালোকে 40টা আনিব আপোনাৰ 1000 পোৱালিৰ কাৰণে, আৰু মানে 70 ফুট ফাৰ্মটোৰ কাৰণে 40টা দানা বাচন লাগিব আৰু 40টা পানী বাচন লাগিব। পানী বাচন মানে যদি মেনুৱেল ডিংকাৰ নলগায়, মেনুৱেল অলপ পানীটোত দিব লাগে, লুটিয়াব লাগে। যদি নকৰে অটো ডিংকাৰ লগাব পাৰে, নিপুল ডিংকাৰ নলগাব, অটো ডিংকাৰ লগাব। অটো ডিংকাৰটো ভাল যদি কষ্টটো কমাব বিচাৰে, নহ'লে মেনুৱেল ডিংকাৰটো চলি যাব। যদি মেনুৱেল ডিংকাৰ নচলাওঁ হ'লে অটো ডিংকাৰ লগাব পাৰে। অটো ডিংকাৰ মেনুৱেল ডিংকাৰ কষ্টটো হয়, আপোনালোকে অটো ডিংকাৰ লগাবলৈ চাব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। তেতিয়া এতিয়া ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ। জয় অসম।